এটা অত্যন্ত ডাঙৰ খবৰ লৈ আহিছো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে গীতুমণি বেজবৰুৱাই 5 বছৰৰ পূৰ্বে অতি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল 2020 চনৰ 21 নৱেম্বৰত কেৱল ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ দুই ভাতৃ উজ্জ্বল বেজবৰুৱা আৰু গীতুমণি বেজবৰুৱাই সংঘটিত কৰিছিল ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা এহাল দম্পতীক হত্যা কৰিছিল বৃদ্ধ দম্পতীক হত্যা কৰিছিল এংলো ইণ্ডিয়ান দম্পতীক কেৱল ডকাইতি কাণ্ড সংঘটিত কৰিবৰ বাবে হত্যা কৰিছিল আৰু সেই ঘটনাৰ আজি 5 বছৰ সম্পূৰ্ণ হৈছে আৰু 5টা বছৰৰ অন্তত সুদীৰ্ঘ 5 বছৰৰ অন্তত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে গীতুমণি বেজবৰুৱা কানহাতে উজ্জ্বল বেজবৰুৱাক এই হত্যাকাণ্ডৰে জড়িত নহয় নিৰ্দোষী বুলি ৰায় দিয়া হৈছে আৰু 2020 চনৰ 21 নৱেম্বৰত 2020 চনৰ 21 নৱেম্বৰত এই ঘটনাৰ স্থান আছিল তেজপুৰৰ পটিয়া চুবুৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল দুই ভাতৃ উজ্জ্বল বেজবৰুৱা আৰু গীতুমণি বেজবৰুৱাই সংঘটিত কৰিছিল এই লোমহৰ্ষক ঘটনা মিস্ত্ৰী হিচাপে এটা ভাড়াঘৰত আছিল দুই ভাতৃ দুই ভাতৃয়ে কাম কৰিছিল আৰু সেই দুই ভাতৃয়ে কৰিছিল ভয়ংকৰ কাণ্ড শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাতাই ক্ষীপ্ৰতাৰে কৰিছিল তদন্ত হত্যাকাৰী দুই ভাতৃৰ এজনক ৰায় দিলে এজন ভাতৃক ৰায়দান দিছে ন্যায়ালয়ে কনিষ্ঠ ভাতৃ গীতুমণি বেজবৰুৱাক এই ঘটনাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ খবৰ 5 বছৰৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত কৰা গীতুমণি বেজবৰুৱাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে 5 বছৰৰ পূৰ্বৰ এক লোমহৰ্ষক হত্যাকাণ্ড এংলো ইণ্ডিয়ান বৃদ্ধ দম্পতীক হানি খুচি হত্যা কৰিছিল দুই ভাতৃয়ে অকলশৰীয়া বৃদ্ধ দম্পতীক হত্যা কৰি লুটপাট চলাইছিল ভাতৃদ্বয়ে হত্যাকাৰী গীতুমণি বেজবৰুৱাক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে 2020 চনৰ 21 নৱেম্বৰত তেজপুৰ পটিয়া চুবুৰীত সংঘটিত হৈছিল এই ঘটনা যি হত্যাকাণ্ডৰ উক্ত দিনা নিশাৰ ভাগত পোহৰলৈ আহিছিল এই সমগ্ৰ ঘটনা তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছিল এই সমগ্ৰ ঘটনাই চাকৰি সূত্ৰে তেজপুৰ পটিয়া চুবুৰীত নিগাজিকৈ থাকিবলৈ লৈছিল এংলো ইণ্ডিয়ান দম্পতী ব্ৰাইন অৰিছ আৰু আশা অৰিছ সত্ৰ উদ্ধৰ দম্পতীহালৰ দুই কন্যা কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ বিপৰীতে তেজপুৰত থকা দম্পতীহালক ঘৰৰ কাষতে ভাড়াঘৰত থকা নলবাৰীৰ মিস্ত্ৰী ভাতৃদ্বয় উজ্জ্বল বেজবৰুৱা আৰু গীতুমণি বেজবৰুৱাই অতি নৃশংসতাৰে হানি খুচি হত্যা কৰিছিল মূলতঃ ডকাইতি কাণ্ড সংঘটিত কৰিছিল ভাতৃদ্বয়ে আৰু কিন্তু তেওঁলোকৰ পৰিচয় লুকুৱাবলৈ দম্পতীহালক হত্যা কৰাৰ কথা পিছলৈ পোহৰলৈ আহিছিল শোণিতপুৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাতাই লোমহৰ্ষক হত্যাকাণ্ডৰ গুৰুত্ব বুজি ক্ষীপ্ৰতাৰে আগবঢ়োৱা তদন্তত হত্যাকাৰী আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছিল তেজপুৰ আৰক্ষী থানাত পঞ্জীভূত 2217/20 নম্বৰৰ গোচৰৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 449/302/302/201/34 ধাৰা মৰ্মে গ্ৰেপ্তাৰ কৰা হত্যাকাৰী ভাতৃদ্বয় তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ মাজতে আজি তেজপুৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ AM মহম্মদ মহিউদ্দিনৰ আদালতে প্ৰদান কৰিছে এই ঐতিহাসিক ৰায়দান অনুসৰি হত্যাকাৰী ভাতৃদ্বয়ৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল বেজবৰুৱাক হত্যাৰ গোচৰৰ পৰা দোষমুক্ত কৰাৰ বিপৰীতে কনিষ্ঠ ভাতৃ গীতুমণি বেজবৰুৱাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে গীতুমণি বেজবৰুৱা কিমান দিনৰ লাইফ জেল কাৰাদণ্ড বেয়া লাগিছে অনুতপ্ত হয় নে নহয় তুমি অনুতপ্ত হয় নে নহয় তুমি অনুতপ্ত হয় নে নহয় বেয়া লাগিছে নে নাই বেয়াটো লাগিছে তোমাক মৰম কৰিছিলে তুমি মাৰিছিলা আৰু কি ক'ব আৰু তুমি মাৰিছিলা ঘটনাটো হৈছিল এইটো এটা বৰ লোমহৰ্ষক ঘটনা 2020 চনৰ 20 তাৰিখে সেইটো শেষ ৰাতিমানৰ ঘটনা 21 বুলিও ক'ব পাৰি যি নহওক এহাল বৃদ্ধ দম্পতীক বৰ বৰ্বৰতাৰে
হত্যা কৰিছে। ডিঙিত মতা মানুহজনৰ মুখত সোপা মাৰি ধৰি ডিঙিত খুচিয়াইছে, মুখমণ্ডল ৰঙা হৈ গৈছে। আৰু তাৰ পিছতেই ডিঙিত কৰিছে, কৰি পেলাই দুইজনে লগ লাগি বুঢ়াজনক মাৰিলে। ঠিক সেনেকুৱাতে আহি পাইছিল ঘৈণীয়েকজনী আশা উৰিছ। তেওঁ আগবাঢ়ি আহিল চিঞৰ মাৰি, গৈ ডিঙিত ধৰিলে। তাৰ পাছতে চেঞ্চলেছ হ'ল। চেঞ্চলেছ হোৱাৰ পিছত চুৰিৰে দিছে মহিলাগৰাকীক। এই বৰ্বৰ ঘটনাটো তেজপুৰত চবেই জনাজাত হৈছে, গোটেই অসমতে জানে। দুখ লগা কাহিনী। আৰু লগে লগে সেইখিনি কৰি পেলাই সিহঁতে গোটেই আলমাৰি চালমাৰি খুলি চব লুটি লৈ গৈছে। অলংকাৰ পাতি, টকা 10,000 এইখিনি লুটি লৈ গৈছে। লুটি লৈ যোৱাৰ পাছত তেওঁলোকক ধৰিব পৰা নাই। কাৰণ কোনে এই কামটো কৰিলে। পিছদিনা পুৱা যেতিয়া দিল্লীত থকা ছোৱালীজনীয়ে ফোন কৰিছিল মাক বাপেকলৈ, মাত নাপালে। তাৰ পাছত ওচৰ চুবুৰীয়ালৈ ফোন কৰিলে, তেওঁলোকেও গম পোৱা নাছিল তেতিয়া। সেই ওচৰ চুবুৰীয়াই আৰু এজনক ফোন কৰিলে, আৰু ওচৰ চুবুৰীয়াক। তাৰপিছত ওচৰ চাপি আহিল, গাঁওবুঢ়াও আহিল। তেনেকুৱাতে তাৰমানে বস্তুটো যে সিহঁতে যে হত্যা কৰা হৈছে তেওঁলোকক, সেই কথাটো ওলাল। আৰু সন্ধিয়া সময়ত গাঁওবুঢ়াই আহি পেলাই থানাত ৰিপৰ্টটো দিলে। ডেড বডি আনিলে, ডেড বডি হেৰি কৰা হ'ল, পষ্টমৰ্টেম কৰিবলৈ নিলে, চোৰধাল কৰিলে। তাৰ পাছত এতিয়া 21টো পোৱা নাই, স্পাই লগাই দিছে পুলিচৰ ফালৰ পৰা। গতিকে স্পাই লগোৱাৰ পাছত যেনে তেনে বস্তুটো আহিল। 15 দিন পাছত কিবা আঙুঠি এটা, চুৰি আঙুঠি এটা বিক্ৰী কৰা সন্দৰ্ভত এজনৰ ট্ৰেছ পালে। পাই পেলাই বেবেজীয়া তিনিআলিত ইনফৰ্মাৰৰ হেৰিত তেওঁক ছাছপেক্ট কৰি আনিলে। আনাৰ পাছত সোধ পোছ কৰোঁতে তেওঁক এৰেষ্ট কৰিব পৰা হ'ল। অৰ্থাৎ তেওঁ স্বীকাৰ কৰাৰ নিচিনা কৰিলে। ইজন 21জন নাম ক'লে, যিজন হৈছে উজ্জ্বল বেজবৰুৱা, তেওঁৰ ককায়েক। এই 21জন গীতুমণি বেজবৰুৱা যাৰ লাইফ কনভিক্ট হ'ল, তেওঁক ককায়েকজনো ইনভলভ আছিল বুলি সিও ক'লে। তাৰপিছত তাকো ধৰিলে। মোবাইল ফোন কেইটা নিয়া বুলি কৈছিল, তাৰ হাতত আছিল বুলি ক'লে, নাপালে, ডিপুটা ব্ৰিজত নি পেলাই দিলে বোলে, ইত্যাদি ইত্যাদি। বহুত দিন মূৰে আঙুঠিৰ সন্দৰ্ভতে বস্তুটো ওলাইছিল, লিংকটো ইনফৰ্মাৰে দিছিল। এজনক খালাচ দিলে। কিছুমান টেকনিকেল কথা কিছুমান থাকে এভিডেন্সত, ট্ৰায়েলত তাৰমানে কিছুমান টেকনিকেল ডিফিকাল্টিৰ কাৰণে এজনক খালাচ দিলে। গীতুমণি বেজবৰুৱা, তেওঁৰ বয়স 24। তেওঁ লাইফ দিছে, যাৱজ্জীৱন, টিল ডেথ, ৰিমেইনিং পাৰ্টছ অফ লাইফ। এইটো আজিকালি লাইফ ইন কনভিকশ্যনটো সেইটো। উজ্জ্বল বেজবৰুৱাক খালাচ দিলে। কিয় খালাচ দিলে? তেওঁৰ কিবা টেকনিকেল মিষ্টেক পালে, খালাচ দিলে। বিয়ান উৰিছ মেলজন আৰু আশা উৰিছ আছিল ফিমেলজন। অৰিজিনেলটো ঠিক মই ক'ব নোৱাৰিম, কিন্তু তেওঁ অলপ নামটো চাই পেলাই ফৰেন কাণ্ট্ৰি কিবা বুলি ভাবিছিলোঁ আৰু মই কিবা এটা। গতিকে আমাৰ এডিশ্যনেল ছেছন জাজ FTC।